মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়াৰ অধ্যায় 10ৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম কত হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজসমন্দ জিলাৰ উদয়পুৰত। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰ পিছত খ নম্বৰ কোৱেশ্চনত দিয়া আছে পিপলান্ত্ৰী গাঁওখন কত অৱস্থিত? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত। তাৰ পিছত কোৱেশ্চন গত দিয়া আছে কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনেই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাৰ্বল পাথৰৰ বাবে। তাৰ পিছত খ নম্বৰ কোৱেশ্চনত দিয়া আছে পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত। তাৰ পিছত 19 নম্বৰ কোৱেশ্চনত দিয়া আছে থ্ৰী সিস্টাৰ নামৰ সিনেমাখন কোনে নিৰ্মাণ কৰিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আৰ্জেণ্টিনাৰ এটা দলে। থ্ৰী ষ্টাৰ সিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে কিৰণ কোন আছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কিৰণ পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যাম সুন্দৰ পৰিয়ালৰ কন্যা আছিল। তাৰ পিছত কোৱেশ্চন 6 দিয়া আছে ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালীজনী আৰু মহিলাসকলে কি কৰে? তো যদি 1 নম্বৰৰ কোৱেশ্চন থাকে তোমালোকে এইখিনি লিখিবা গছত ৰছী বান্ধে। আৰু যদি 2 নম্বৰৰ কোৱেশ্চন হয় এইটো তেনেহলে এইখিনি তোমালোকে লিখিবা ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালীজনী ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। তাৰ পিছত বৰ্গজত কোৱেশ্চনত দিয়া আছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা শ্যাম সুন্দৰৰ পৰিয়াল। তাৰ পিছত নেক্সট কোৱেশ্চনত দিয়া আছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মৃতকৰ স্মৃতিত 11টা গছ পুলি ৰোপণ কৰে। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত দিয়া আছে পিপলান্ত্ৰী গাঁৱৰ পৰিবেশ কিয় দূষিত হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাৰ্বল পাথৰৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা পিপলান্ত্ৰী গাঁৱৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদ ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিবেশ প্ৰদূষিত হয়। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত দিয়া আছে শ্যাম সুন্দৰৰ পৰিয়াল কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শ্যাম সুন্দৰৰ পৰিয়াল হল পিপলান্ত্ৰী গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। পিপলান্ত্ৰী গাঁওখন পৃথিৱীৰ বিখ্যাত হোৱাৰ অৱদান 2005 পৰা 2010 চনত শ্যাম সুন্দৰ পৰিয়ালে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এক নতুন জীৱন দিলে।
তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। এই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, তাৰপিছত পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। তাৰোপৰি তেওঁ কিৰণ নিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজেই 111টা গছ পুলি ৰোপণ ব্যৱস্থা কৰে। তেওঁ এনেদৰেই প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰী গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব কৰিব লাগে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কিৰণ নিধি যোজনা হ'ল শ্যাম সুন্দৰ পৰিয়ালৰ প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনি মতেই পিপলান্ত্ৰী গাঁওখনত জন্ম হোৱা প্ৰতিজন কন্যা সন্তানৰ নামত ৰাইজেই 111টা গছ পুলি ৰোপণ কৰিব লাগিব। এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। এই 4টা দায়িত্ব হ'ল 1. কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা। তাৰপিছত 2. পানী সংৰক্ষণ কৰা। 3. গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু 4. খেতি-বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা। খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিব কৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে 5 কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পৰিয়ালে কেনেধৰণৰ আঁচনি লৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পৰিয়ালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লেই ছোৱালীজনীৰ নামত 111টা গছ পুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল গাঁৱৰ কোনো লোকেই কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে ছোৱালীজনীক যেনেদৰেই আল ফুলে ডাঙৰ দীঘল কৰা হ'ব সেই একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছ পুলিকো প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। আৰু চতুৰ্থতে কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। তাৰপিছত পঞ্চমতে ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। শেষত ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তি স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পিপলান্ত্ৰী গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল? পাঠৰ সহায়ত লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পিপলান্ত্ৰী গাঁৱত শ্যাম সুন্দৰ পৰিয়ালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছ পুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম কিৰণ নিধি যোজনাৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছ পুলিবোৰৰ ছোৱালীজনীৰ বিয়াৰ বয়সলৈকে 1জোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু 111 জোপা গছৰ মূল্যৰ ভালেখিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পত্তি হৈ পৰে, কিন্তু গছে দিয়া অক্সিজেন তাতকৈও অধিক মূল্যৱান। গতিকে প্ৰতিটো গছ পুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত সংবাদ মাধ্যমৰ উপৰিও ইউটিউব ফেচবুক টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে বহলাই বুজাই লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে 12টা মাহত 13টা খেতি। তো ইয়াত তোমালোকে লিখিবা আমাৰ বছৰটো 12টা মাহৰ আছে, প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়, কিন্তু কৰ্মী লোকে সকলেই নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকে খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত শস্য ভৰপূৰ হৈ থাকে। ইয়াকেই 12টা মাহত 13টা খেতি বুলি কয়। তাৰপিছত কুৱেশ্যন খ দিয়া আছে স্বচ্ছ ভাৰত অভিযান 2015 চন বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান নামৰ আঁচনি এখন প্ৰৱৰ্তন কৰে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকেই নিজৰ ঘৰখন সমাজখন দেশখন চাফ চিকুণকে ৰখা বাবে দায়বদ্ধ। তাৰপিছত গ দিয়া আছে সামাজিক মাধ্যম। সামাজিক মাধ্যম যাক আমি ছ'চিয়েল মিডিয়া বুলি জানো বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক ইউটিউব টুইটাৰ আদিৰ জৰিয়তে আমি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালী গণমাধ্যম। তাৰপিছত ভাষা বিষয়ত 10 নম্বৰত দিয়া আছে কি বাক্য ৰচনা কৰা। হাতে কামে নিজে হাতে কামে লগাতহে ৰোমেনৰ খেতিডৰা লহপহকৈ বাঢ়ি আহিছে। তাৰপিছত নিয়ম শৃংখলা ঘৰখনৰ নিয়ম শৃংখলাবোৰ মানি চলিলে ঘৰখন নিয়াৰিকৈ চলে। তাৰপিছত দিনে নিশাই নিজৰ ল'ৰা ছোৱালী কেইটাই ভালকৈ থাকক বুলিয়েই মাক গৰাকীয়ে দিনে নিশাই পৰিশ্ৰম কৰে। তাৰপিছত খেতি বাতি বানপানীৰ বাবে এইবাৰ খেতি বাতি ভাল নহল। তাৰপিছত আনন্দ উল্লাস নিৰুৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰেই পাৰ হৈ গল। তাৰপিছত ডাঙৰ দীঘল শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল। তাৰপিছত মুখ সমৃদ্ধি সকলোৰে মিলিত প্ৰচেষ্টাত গাঁওখনলৈ মুখ সমৃদ্ধি ঘূৰি আহিল। তাৰপিছত 11 নম্বৰত দিয়া আছে কিয় মধ্যাহ্ন হৈছে বৰষুণ পৰিমাণ আৰু ৰূপায়ণ। ইয়াত কিয় মধ্যাহ্ন হৈছে তোমালোকক লিখিব লাগে বৰষুণ মধ্যাহ্ন মধ্যাহ্নৰ পিছত দন্তন্য মধ্যাহ্ন হয়। তোমালোকে বুজিলা কি এই মধ্যাহ্ন আছে মধ্যাহ্নৰ পিছত সদায় দন্তন্যটো কি হয় মধ্যাহ্ন হয়। তোমালোকে বুজি পালা মধ্যাহ্নৰ পিছত সদায় দন্তন্য নহয় মধ্যাহ্ন হয়। তাৰপিছত পৰিমাণ প বৰ্গৰ আখৰৰ মাজত থাকিলেই ৰৰ পিছত দন্তন্য নহয় মধ্যাহ্ন হয়। যেতিয়া প বৰ্ণত থাকে তেতিয়া দন্তন্য নহয় মধ্যাহ্ন হয়। তো তোমালোকে এইটো বুজি পালা কিয় মধ্যাহ্ন হয়। তাৰপিছত ৰূপায়ণ অন্তস্তীয়ৰ পিছত দন্তন্য মধ্যাহ্ন হয়। অন্তস্তীয় থাকিলেই দন্তন্য নহয় মধ্যাহ্ন হয়। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়া শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমৰ্থক শব্দ লিখা। মুক্ত ইয়াৰ সমৰ্থক শব্দ হ'ল মুকলি বায়ু বতাহ বৃহৎ ডাঙৰ পানী জল গছ বৃক্ষ চকু নয়ন গাঁও গ্ৰাম। তাৰপিছত 13 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ উপসৰ্গ কেইটাৰ একোটা শব্দ গঠন কৰা। প্ৰতি শব্দ গঠন কৰিব দিছে প্ৰতিদান অধিগ্ৰহণ
উপকাৰ, অৱৰোধ আৰু দূৰ সংযোগ।